আমি অন্যায় করবো যাওয়া নাই আমাদের মসজিদ কি আছে এইখিনি মসজিদের মাটি হেঁটে পূজা পাতিছে আমি একো খাওয়া নাই আমি একো খাওয়া নাই চাৰিটা বজাত 29 তাৰিখৰ পৰা কালি 4টা বজাত নটিছ কানাইছে আজি আমাৰ গাটো হৈছে আমাৰ মানি নল'ব ঢুকাই গল ইয়াতে বুঢ়া হৈ গল মা বুঢ়া হৈ গল আমাৰ এতিয়া নাতিপুতি হল লৰা ছোৱালী জন্ম পাই ডাঙৰ দীঘল হল বিয়া দিলো ইয়াতে আমি হিন্দু মুছলিম সব মানে মিলি জুলি আছো ঈদত আহে আমি তেওঁলোকৰ পূজাত আমি যাওঁ বা কিবা এটা স্কুলত যদি কিবা এটা হয় আমি তাত যাওঁ নাম ধৰিলেও আমি মাতিলে যাওঁ বা ফাংচন পাতিলে যাওঁ বিহু পাতিলে যাওঁ আমাৰ ইয়াতে অকল ছাৰ আমাৰ নহয় মছজিদত মানুহখিনি ভিতৰত নামাজখিনি পঢ়ে একো অন্যায় নাই ঘৰ দুৱাৰ নাই মক্তবটো আছে আৰু ঘৰ দুৱাৰ সাইডত একো নাই একো অন্যায় কৰা নাই আমাৰ ওচৰত শিৱ মন্দিৰ এটা আছে আমি একো অন্যায় কৰা নাই আমাকো একো অন্যায় কৰা নাই মোৰ ছোৱালীৰ গাৰ ওপৰেদি সাপ উঠি যায় কিন্তু শিৱ মন্দিৰ এটা আছে একো অন্যায় কৰা নাই আমি একো অন্যায় কৰা নাই আমি হিন্দু মুছলিম সকলে আমি মিলি জুলি আছো ছাৰ কিন্তু ইয়াতে মনে মনে নটিছখন পঠাইছে কালি সন্ধিয়া গধূলি টাইমত মানুহ এক মাহ আগত পঠায় আমি এটা পঢ়ি চাই কাৰণে আমি কিবা এটা কৰিলো হয় কিন্তু এতিয়া এক মাহ আগত পঠোৱা নাই কালি পঠাইছে গধূলি আমি এতিয়া কি কৰিম আমি গোটেইখিনি মানুহ এতিয়া আমি মানে হেৰি হৈ গৈছো মানে 40-50 বছৰ হল এই মক্তবটো আমি বিল্ডিং বনোৱা নাই ছাদ ঢালাই কৰা নাই আমি গৰীব মানুহখিনি কিবা কৰি ইয়াতে আল্লাহ আল্লাহ ভগৱানটো সব একে ভগৱান আল্লাহ সব এটাই বস্তু এই ৰোজাৰ মাহত খালি নামাজখিনি পঢ়ে আৰু একো কাকো ক্ষতি কৰা নাই কিন্তু এতিয়া এইখিনি কৰিছে আমি গোটেই ৰাতিটো আমি টোপনি মাৰা নাই আমাৰ মানুহখিনি বিৰাট নাৰ্ভাছ হৈ গৈছে মানে আমাৰ একো দুশ্মনী নাই কাৰোৰ লগত আৰু আপোনালোকক মুখ্যমন্ত্ৰীক অনুৰোধ কৰি কলো আমাক জানো এই নামাজখিনি পঢ়াৰ কাৰণে একো অন্যায় নকৰে একো জানো নকৰে আমি কাকো অন্যায় কৰা নাই কিন্তু আমাক জানো এইখিনি সহায় কৰে আৰু মুখ্যমন্ত্ৰী ছাৰে সৰুৰ পৰা ডাঙৰ হলো আমি পঢ়া শুনা ইয়াতে জন্ম ইয়াতে হিন্দু মুছলমান সব ইয়াতে একেলগে থাকিছো আমি একেলগে সৰুৰ পৰা ডাঙৰ হলো পূজা হওক জোলন পূজা হওক বিহু হওক যি কালী পূজা হওক সবেই মিলি ধৰি একেলগে কৰো আমি কিন্তু এতিয়া কিয় এটা মুছলমানখিনি টাৰ্গেট কৰি লৈছে বা কিবা এটা টাৰ্গেটৰ হিচাপতে কৰি লৈছে যে এতিয়া 40-50 ঘৰ যি আছো তাৰ মছজিদটো অনুষ্ঠান এটা আছে সেইটো উচ্ছেদ কৰাৰ কাৰণে কিন্তু ইয়াতেতো স্কুল মন্দিৰ মছজিদ বহুত আছে কিন্তু তাতেতো কোনো ইলেকশ্যনৰ নটিচ অহা নাই বা ঘৰৰ কাৰো ইলেকশ্যনৰ নটিচ অহা নাই অকল মছজিদটোৰে কিয় নটিচ আহিছে এতিয়া ৰাইজে এইটোৱে আপোনাৰ বিচাৰ কৰি দিয়ে জানো মুখ্যমন্ত্ৰীৰ ওপৰত মুখ্যমন্ত্ৰী চাহাবে জানো এইটোৱে অলপ আলোচনা কৰে আৰু কি কৰে কি নকৰে কেনেকা ভাল হয় এইটো চালেই হ'ল আৰু আমাৰতো এনেকুৱা অনুষ্ঠান বহুত আছে গুৱাহাটীত আপোনালোকে দেখা পাইছে আৰু এই নটিচখন কালি গধূলি সন্ধিয়া টাইমত দিছে আজি 5টা বজাত আজি 2টা বজালৈকে মানুহখিনি আমি কেনেকৈ কি মেনেজ কৰোঁ আমি তাত সেইখিনি কথাই মানে মহাশয়ৰ ওচৰত অলপ চালি জাৰি চাবৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু সেইখিনিয়ে মই আহি পেলাই ইয়াত যিখিনি মানুহখিনিৰ লগত এটা মানে বুজাবুজি বা মিলা প্ৰীতি দেখা পাইছোঁ হিন্দু মুছলমান খুব ভালে লাগিছে আৰু সিহঁতৰ ইয়াতে পূজা পাতল হয় আমাৰ মুছলমান মানুহখিনিটো অলপমান সহায় সহযোগিতা কৰে সকলো সেইটোতে মানে লাগা থকা কৰে কোনো ধৰণে এটা মানে বয়া ভাৱ বা বয়া চিন্তা আজিলৈকে দেখা নাই কিন্তু চিন্তাৰ বিষয় এইটোৱে হৈছে যে অকস্মাত যিখন নটিচ আহিল আমাৰ মছজিদৰ মানে উচ্ছেদ কৰাৰ কাৰণে এই কথাটোৱে আমাক মানে বেছি চিন্তিত কৰিছে আমাৰতো কোনো ধৰণৰ মানে ইয়াত বয়া ভাৱ চিন্তা কাৰণত নাই সেনেকুৱা ধৰণৰ নাই গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যাতে আমি অকলতো আমাৰ এইটো হৰিপুৰত অকল আমাৰ মছজিদটোৱে নাই চৰকাৰী মাটিত এনেকুৱা বহুত অনুষ্ঠান আছে গতিকে অকল মছজিদটোৰ ওপৰত কিয় এনেধৰণৰ কৰিলে সেইটোৱে মই তেখেতৰ ওচৰত আমাৰ মুখ্যমন্ত্ৰী চাহাবৰ ওচৰত
অনুৰোধ জনাইছো যে তেখেতে যাতে এটা আমাক সুমীমাংসা এটা আমাক কৰি দিয়ে তাৰ কাৰণে মই